এটা কথা কম দেই চবকে সঁচাকৈ পাৰিলে যে মানুহ ৩-৪জনমান আনিব লাগে এই গেলা বৰষুণত পথাৰলৈ আহিছোঁ পাহেত অমিত নেযাওঁ অলপমান ৰ কঁকাল বিহালে যে পায় মানে ৰ কঁকালটো অলপ পোনালি খাৰা কৰি দিছোঁ অকতীয়া হৈ নোৱাৰো দেই জীৱনত এখন কৰি থাকিবলৈ ঘৰত কয় গোটেইখন টপিলাই পেলাই বহি থাকিব কেনাই অকলে ভাত খাম বোলা নিচিনাকৈ ঘৰত থাকিব লাগে দে হওক দে যি হওক এটা উপায় নাই যে পাওঁ সেই কৰিব লাগে হয় নাই বাৰু খালি এটা কথা ক'ম দেই চবকে সঁচাকৈ পাৰিলে যে মানুহ ৩-৪জনমান আনিব লাগে জানিছ নাই খালি মিলাই ল'ব লাগিব আৰু দেই ইজনী হিংসা দেখা কিবা দেখা এনেকৈ নহ'ব তিনিজনী বা 4জনী আনিব লাগে এজনী ঘৰত থাকিব তাৰপিছত মানে বাকী 3জনীক নিজে লৈ পিনি এই এনেকুৱা কাম চাম কৰাবলৈ বৰ হৈছে আকৌ বোলে এতিয়া চা পাতৰ ছিজন গোটেইখনে অৰুণাচলত গৈছে এতিয়া গাড়ীত এজনীয়ে 3জনীক যদি পঠিয়াওক 3খন কাচি বা কটাই দি কিনি এজনীয়ে 1 কুইণ্টেলকৈ ছিঙিলেও 3 কুইণ্টেল হয় নাই বাৰু 500 টকাকৈ হ'লেও 1500 টকা এদিনত আহিব এদিনত 1500 টকা আহিব চিন্তা কৰচোন 1500 টকা আহিব 500 টকা খা 1000 টকা একাউণ্টত জমা কৰ খালি মাইকী হাতত দিলে নহ'ব মতা হাতত ল'ব লাগিব আচলতে এজনী ঘৰত থাকিব তাৰপিছত এতিয়া খেতি পথাৰ দিনত এতিয়াহে গোটেই 3জনীক ৰোৱা নিজৰখিনি ৰুইও সেই বিঘা আছে আজিকালি 1000 টকা লয় বিঘা একেবাৰে মানে 3 বিঘামান বা 4-5 বিঘামান ৰুব পাৰিব 3জনীয়ে তাতো আহিলে পইচা 4 বিঘা হ'লেও 4 আহিলে তাৰপিছত এইকেইদিন এতিয়া এই পথাৰখনত চাৰিবিলাকত গোটেই কিমান বন জগিছে এই বন জগাওঁতে সেই নিজৰখিনিও সেই নিয়াই ল'ব লাগিব তাৰপিছত সেই লোকও যদি বিঘা হিচাপে লয় সেই 500 টকা পায় 3 বিঘা হ'লেও আকৌ 1500 আহিলে খালি কৰ্মী হ'ব লাগিব দেই ঘৰৰ সুন্দৰী চেহেৰা বগা পাতি সেনেকুৱা আনিলে নহ'ব আৰাসকল একেবাৰে চেহেৰালৰ কথা নাই সঁচাকৈ বৰ হ'ব দেই পইচা যে উন্নতি কৰিব বছৰটো এতিয়া পাত ছিঙিও 1 লাখমান টকা ইনকাম কৰি দিব লোকৰ এতিয়া ধান ৰোৱা কেইদিনত হ'ল ধান ৰোৱা কেইদিনতো একেবাৰে দাই কিনি কৰিব পথাৰ ৰোৱা কেইদিনতো কৰিব বন দিয়া কেইদিনতো কৰিব কালি ছিজনত কি কৰিব এতিয়া ধান চান দাই কিনি একো কাম কৰিবলৈ নাই যে তাৰপিছত পকা মিস্ত্ৰী যোগালীত লগাই যি হৈ থাকক সঁচাকৈ সেই যেতিয়াকৈ কাম কৰা হ'লে যে খা মাৰিলি যাওঁ দেই এনেকৈয়ে চিন্তা কৰিবলগীয়া আছিলে এবাৰ আকৌ এজনীয়েতো খালে যে যেনে তেনে হওক এনেই মিলাই থৈছোঁ আৰু অহাবাৰ কিন্তু একেবাৰে 4জনীমান আনিম সেই আশাটো সেই মোৰ ল'ৰাটিকো কৈছোঁ আনিলে মানে বোপাই যদি পঢ়িছ শুনিছ যদি বাৰুকৈ যদি কাম কাজ যদি কৰিব পাৰ লাইনটো লগাব পাৰ তেতিয়াহ'লে বাৰু একো নাই ধুনীয়া চাই এতিয়া আনি ল'বি যদি মোৰ দৰে বাপেৰৰ দৰে যদি কালি কথা কৈছোঁ আৰু যদি তেতিয়াহ'লে যে 3জনমান আনিবি দেই একেবাৰে 3জনমান আনিবি আৰু কাম কাজত লাগি যাবি গোটেই 4টা হ'ব কিহে পায় পইচা ধাই ধুই আহিব চাকৰি কৰাটো থাকিব নোৱাৰে লং বোলে ল'ব পাৰিবি খাং বোলে খাব পাৰিবি যাং বোলে যাব পাৰিবি আজি বোলে এজনীৰ লগত সেই লিজতত গ'লি আকৌ 2 নম্বৰজনীৰ লগত বোলে সেই পাৰ কৰি গ'লি 3 নম্বৰজনীৰ লগত বোলে সেই এপাক ফুৰি আহিব গ'লি 2 চিগা সেই ডিব্ৰুগড় গুৱাহাটী য'ত যোৱা ফুৰি আহগে কোনো ক'ব নোৱাৰে সেইকাৰণে সেনেকৈ মিলাই কিনি থাকিবি আৰু দেই এতিয়া পাওঁতে নাই এই গেলা কষ্ট এই বোকাখন ড্ৰেছটো চাব কেনেকুৱা এলাগী ড্ৰেছ এটা পিন্ধি কিনি এতিয়া পথাৰত বনিয়াব আহিছোঁ পাওঁতে আহিছোঁ না খাবলৈ পাই কিনি আহিছোঁ না বোলা না আছে খাবলৈ পাই কিনি আহিছোঁ নাপাই কিনি আহিছোঁ সেই সেনেকৈ বুলিহে আকৌ আৰু টুটিখনো সেনেকৈ আৰু চিন্তা চৰ্চা কৰিবি এতিয়া কথা ক'লোঁ আৰু কি বপোৱা না বেয়া পোৱা খান জানো ভাবিছোঁ সঁচাকৈ এনেকৈ আনি ল'ব লাগে দেই মানুহ যে এতিয়া আৰু কিনো ক'বি অমিতাত লগৰ ঘৰত যাওঁগৈ একেবাৰটাও বাজিলে 10টামান বাজিলে চাওঁ ৰাতিপুৱা ভাত নোখোৱাকৈ এতিয়া মাইকীয়ে কি কৰোঁ মাইকীয়ে কি বোলে মতাই যে নাই খোৱা বা কিবা হৈছে বুলি গাত লাগিছে মোবাইলটো আনিছোঁ এতিয়ালৈকে ফোন এটা কৰা নাই মতাই একেবাৰে এইদিকে কঁকাল বিষত থাকোঁ নাই এইদিকে মৰি যাব বনিয়াই কিনি মাইকীৰ দৰকাৰ নাই একেবাৰে ভৰি যোগাই বহি থাকিব কাহান বাজে সেই ভৰিটোতে একেবাৰে খাই ল'ম এবাটিমান সেনেকুৱা একেবাৰে সাজ খাই নি একেবাৰে হেৰি প্লাণ্টিক মই নাই একদম প্লাণ্টিকে মাৰি যাবচোন টাউকা কাহান বা সঁচাকৈ প্লাণ্টিক মাৰি পেলাই দিম ইমানো খং উঠে জানি মুণ্ডা হ'লেও উপায় নাই এজনীহে যে 3-4জনী হয় যে প্লাণ্টিক মাৰিলোঁ দিম হ'লেও এজনীকো দিব লাগিব তাৰমানে মানে এতিয়া কিন্তু ক'বি এই পথাৰ দিনত মই এই ভাই এটাৰ লগত আহিলোঁ আমি এতিয়া যাংগে বুলি ভাবিছোঁ হয় নহয় হ'ব সেনেকৈ বুলি আজিহেন বাৰটা একো এটা নোহোৱাকৈ TTP নোহোৱাকৈ সেনেকৈ কৈছোঁ আৰু দেই দে খবৰ নামত এনেকৈ পোন হ'বলৈহে দিয়া হৈছে আৰু এতিয়া এই অমিত বোলাটো আহিছে অমিতৰ লগত যাংগে আৰু হয় নাকি দেই।